Hello, good evening to all of you. মোৰ মাতটো ক্লিয়াৰলি আহিছে নে তোমালোকৰ? এবাৰ ৰেসপন্স কৰি দিয়া। মোৰ আৱাজটো ক্লিয়াৰলি আহিছে? Okay. So just অলপ দেৰি ৰৈ দিছো, then we'll start off. ঠিক আছে? So we'll be having practice session. So তোমালোকে লগতে কোৱেশ্চনবোৰ প্ৰেক্টিচ কৰি গৈ থাকিবা। মই পোল ক্ৰিয়েট কৰিম। So simultaneously কোৱেশ্চনবোৰ তোমালোকে যেতিয়া প্ৰেক্টিচ কৰি থাকিবা তো তোমালোকৰ লগতে কোৱেশ্চনবোৰ প্ৰেক্টিচ হৈ থাকিব আৰু এটা ওভাৰভিউ এটা পাবা যে কোৱেশ্চনবোৰ কেনেকুৱা ধৰণৰ পেটাৰ্নত ফৰ্ম কৰিব। ঠিক আছে? ওকে, বেসিকৰ পৰা ষ্টাৰ্ট কৰিম। সৰু সৰু টপিকছবোৰ যিবোৰ আছে আমি অলৰেডি কিছুমান কভাৰ কৰিছোৱে, তো আমি আজি ক্লাছটো আৰম্ভ কৰোঁ। ঠিক আছে? তো ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে এইটো প্ৰেক্টিচ কৰা যে এইটো এটা চিম্পল আমাৰ ডিফাৰেঞ্চিয়েশ্যন কৰিবলৈ দিছিলে যে কোনটো ইয়াৰ পৰা অড ওৱান আউট চিলেক্ট কৰিব কৈছে। ঠিক আছে? মই আকৌ পোল ক্ৰিয়েট কৰিছোঁ, প্লিজ আনচাৰ। হৈ গ'ল? তো ইয়াত চুজ দ্য অড ওৱান আউট, মানে কোনটো ইয়াতকে এটাতকে আনটো ডিফাৰেণ্ট বুলি কৈছে। ইয়াত টিভি, লেপটপ, কম্পিউটাৰ কেইটাত গোটেইকেইটাতে স্ক্ৰীন আছে, জাষ্ট ভইচ ৰেকৰ্ডাৰটোত স্ক্ৰীন নাথাকে। এইটো অকল এটা ভইচ ৰেকৰ্ড কৰিবলৈ কাৰণে ইউজ কৰা হয়। তো আমাৰ অপশ্যন ডি হৈ গ'ল আমাৰ অড ওৱান আউট ফ্ৰম অল দ্য গিভেন অপশ্যনছ। ঠিক আছে? বেছিক কুৱেশ্যন আছিলে। এতিয়া এই কুৱেশ্যনটো চল্ভ কৰা সুধিছে, আমাৰ ৱৰ্ডছ কিছুমান দিয়া আছে, তাৰ পৰা কি কৰিব লাগে, আমি সিকুৱেন্সত এটা সিকুৱেন্স বনাব লাগে তাহাঁতৰ পৰা, মানে কিটো সিকুৱেন্সত আচলতে এৰেঞ্জমেণ্টটো হৈ আছিল। ঠিক আছে? তো কুৱেশ্যনত কৈছিলে যে আমাৰ 5টা ৱৰ্ড দিয়া আছে, সেই 5টা ৱৰ্ডৰ পৰা এটা সিকুৱেন্স ফ্ৰেম কৰিব লাগে। অ'কে, কি কি আছে ৱৰ্ডছ কেইটা? এক্সিডেণ্ট, হস্পিটেল, ৰিকভাৰী, চাৰ্জাৰী আৰু এম্বুলেন্স। তো ফাৰ্ষ্টতে কি হ'ব? ফাৰ্ষ্টতে আমাৰ এক্সিডেণ্ট হ'ব লাগিব। তো ফাৰ্ষ্টতে এক্সিডেণ্ট আহিব। তাৰপিছতে এক্সিডেণ্ট হোৱাৰ পাছত নেক্সট ষ্টেপটো কি হয়? নেক্সট ষ্টেপ আমি এম্বুলেন্সক কল কৰোঁ। নেক্সট আহিব এম্বুলেন্স 5, দেন এম্বুলেন্সে ক'লৈ লৈ যাব? এম্বুলেন্সে হস্পিটেললৈ লৈ যাব। তো নাম্বাৰ 2, তাৰপিছত কি কৰিব? যিজন পেচেণ্ট থাকিব তাক তেওঁলোকে চাৰ্জাৰী কৰিব। তো আমাৰ পইণ্ট নাম্বাৰ 4, দেন লাষ্টত পেচেণ্টজন কি হ'ব? পেচেণ্টজন ৰিকভাৰ কৰিব। অ'কে, এইটো নাম্বাৰ 3। তো 1, 5, 2, 4, 3 টু আনচাৰ অপশ্যন বি আছে। অ'কে, চবেই মেজৰিটিয়ে কুৱেশ্যনটো কাৰেক্টলি আনচাৰ কৰিছে। চ' বস্তুবোৰ তোমালোকে এনালাইজ কৰিব পাৰিছা যদি ৱেল এণ্ড গুড। ঠিক আছে? নেক্সট এটা চিৰিজ দিয়া আছে। অ'কে, আৰু এই চিৰিজটোৰ পৰা কি কৈছে, এই যিটো কুৱেশ্যন মাৰ্ক দিয়া আছে সেই কুৱেশ্যন মাৰ্কটো আমাৰ মিচিং এণ্ট্ৰি, মানে মিচিং এলফাবেট কোনটো হ'ব সেইটো আমাক ফাইণ্ড আউট কৰিব কৈছে। আকৌ এইটো ট্ৰাই কৰা তোমালোকে। অ'কে, কুৱেশ্যনটোত কৈছিল কি? কুৱেশ্যনটোত কৈছিলে যে আমাৰ মিচিং এণ্ট্ৰিটো ফাইণ্ড আউট কৰিব লাগে। ইয়াত এটা বস্তু চোৱা, কি আছে? এটা আছে চি এফ, এইটো এল অ', এইটো কি হৈছে? আমাৰ ইনক্ৰিজিং অৰ্ডাৰত আছে, হৈছে। দেন জেড এফ টি কিউ এন, এইখিনি কি আছে? এইখিনি আমাৰ ডিক্ৰিজিং চিকুৱেঞ্চত আছে। ইয়াত যদি চাওঁ, চি পৰা এফ ক'লে চি ডি ই এফ মানে +3, দেন এফৰ পৰা আমি নেক্সটটো যাবলৈ হ'লে +3 কৰিব লাগিব। দেন ইয়াৰ পৰা আকৌ নেক্সটটো যাবলৈ হ'লে +3 কৰিব লাগিব। দেন এলৰ পৰা অ'লৈ যাবলৈ হ'লে আকৌ +3 কৰিব লাগিব। এল এম এন অ' +3। ইয়াত চোৱা, জেডৰ পৰা ডাব্লিউলৈ কেনেকৈ আছে? ডাব্লিউ এক্স ৱাই জেড, মানে ইয়াত কি হ'ল? -3 আছে। দেন ইয়াৰ পৰা আকৌ কি হ'ব? টি ইউ ভি ডাব্লিউ, মানে ইয়াত আকৌ 3টা আছে ডিফাৰেঞ্চ। ইয়াৰ পৰা আকৌ ইয়ালৈ যদি চাওঁ, ইয়াৰ পৰা আকৌ ইয়ালৈ চাওঁ, ইয়াত কি আছে? কিউ আৰ এছ টি, ইয়াতো মানে আকৌ 3টা ডিফাৰেঞ্চত আছে। ইয়াৰো আকৌ যদি নেক্সট টাৰ্মটো চাওঁ, কিউ এন মানে এন অ' পি কিউ, ইয়াতো আকৌ আমাৰ 3টা ডিফাৰেঞ্চ আছে। তো ইয়াত আমি এই যিটো টাৰ্ম আছে সেই টাৰ্মটো পাবলৈ কাৰণে কি কৰিব লাগিব? এফৰ লগত আমি +3 কৰিব লাগিব। তো এফ জি এইচ আই, তো আমাৰ কোনটো হ'ব? আই হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। অ'কে, আই হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। তো ইয়াত কি হ'ল? দুটা আমাৰ চিৰিজ চাইমালটেনিয়াছলি চলি আছিলে। এটা চিৰিজ এইটো হৈছে য'ত কি হৈছে, এটাত প্লাছ 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 কে আছে, এটাত মাইনাছ 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 কে আছে। তো কি হ'ল? এইটো এটা কম্বাইন চিৰিজ হ'ল। এইটো এটা কম্বাইন চিৰিজ হ'ল য'ত এটা চিৰিজত প্লাছ হৈ আছিলে চাইমালটেনিয়াছলি আৰু এটা চিৰিজত মাইনাছ হৈ আছিলে। ঠিক আছে? এতিয়া এইটো এটা আমাৰ কোডিং ডিকোডিঙৰ কুৱেশ্যন। মই যিহেতু কোডিং ডিকোডিং অকণমান টাইমটো বেছি লাগে, মই অকণমান টাইমটো বেছি দিছোঁ তোমালোকক, যাতে কুৱেশ্যনটো এটেম্প কৰিবলৈ টাইম পোৱা। ঠিক আছে? ঠিক আছে, ত' চবেই এটেম্প কৰিছে এইটো কুৱেশ্যনটো। ইয়াত কি আছিলে? এইটো আমাৰ কোডিং ডিকোডিং আমি পঢ়িছিলোঁ যে আমাৰ ইয়াত কেইবাটাও ফ্ৰেজ কি কৰিছে? মিক্স এণ্ড মেচ কৰি থোৱা আছিলে। ঠিক আছে? কি কৈছে? ইফ ইছ অলটো ইনেম আবা,
এইটো দেখোন আমাৰ সেই বাহুবলীত থকা এই ভাষাটো ইউজ কৰে যে সেনেকুৱা নিচিনা ৱৰ্ড দিয়া আছে দেখোন ISH LTO INM stands for neat and tidy QPR INM SEN stands for small but neat and HSM SNE RSO stands for good but erratic what would but stand for okay আমি but টো বিচাৰিব লাগে তো but টো কোনটোত কমন আছে ইয়াত আছে আৰু ইয়াত কমন আছে small but neat আৰু good but erratic তো ইয়াত চোৱা small but neatত QPR INM SEN ইয়াত কি হৈছে চোৱা good but erratic HSM SEN RSO তো SEN টাৰ্মটো কি আছে SEN টাৰ্মটো দুইটাতে কি আছে কমন আছে যেনেকৈ আমাৰ ইয়াত কি আছিলে but টো কমন আছে দুইটাতে হয় তো আমাৰ কমন টাৰ্মটো আমি বিচাৰিব লাগে তো কমন টাৰ্ম থাকিল কোনটো SEN তো আমাৰ আনসাৰ হৈ যাব SEN ঠিক আছে নেক্সট ক্লকৰ কোৱেশ্চন আকৌ মই তোমালোকক পোল ক্ৰিয়েট কৰিছো তোমালোকে আনসাৰ কৰা এইটো কৈছে a clock is started at noon okay যদি এটা ঘড়ী আছে আমি ৰেফাৰেন্স কৰপৰা লৈছো আমি ৰেফাৰেন্স 12টা বজাৰ পৰা লৈছো ঠিক আছে কৈছে যে by the time 9:40 the hour hand has turned through okay মানে আমাৰ সৰু কাটাডাল কিমান টাইম হ'ল সেইটো আমাক কৈছে মানে কিমান এংগল ৰোটেট কৰিলে ক'ৰ পৰা আমাৰ এই যেটো 12টা বজাৰ পৰা ৰেফাৰেন্স কিমান হ'ল আমাৰ হৈছে তো 9:40 যেতিয়া হ'ব এটা সাপোজ 10টা এটা আমাৰ 9টা হ'ল তো 9:40 হলে আমাৰ কিমান হ'ব 9:40 ওকে আমাৰ এইটো আৱাৰ হেণ্ডাল এনেকৈ থাকিব তো আমাৰ ৰেফাৰেন্স কি কৈছে আমাৰ 12 নুনৰ পৰা ষ্টাৰ্ট হৈছে মানে আমাৰ আৱাৰ হেণ্ডটো তেতিয়াহ'লে কি হ'ব আমাৰ এ এংগেলটো কিমান হ'ব সেইটো আমাক ফাইণ্ড আউট কৰিব কৈছে হ'ল তো এই এংগেলটো ফাইণ্ড আউট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব প্ৰথমতে এই 9 আৱাৰ্ছ মানে 9টা যেতিয়া বাজিলে তালৈকে কিমান টাইম হ'ল প্লাছ 40 এই যেটো 40 মিনিটছ আছে হেতুত কিমান টাইম লাগিলে হেতু ক্যালকুলেট কৰিব লাগিব তো আমাৰ 9 আৱাৰ্ছ প্লাছ 40 মিনিটছ ওকে 9 আৱাৰ্ছৰ কাৰণে 1 ঘণ্টাত কিমান হয় আৱাৰ হেণ্ডে 30 ডিগ্ৰী ঘূৰে হ'ল আৰু আমাৰ 1 মিনিটত কিমান হয় আধা ডিগ্ৰী ঘূৰে হ'ল আমাৰ 9 * 30 270 and 40 হাফ কিমান হৈছে 20 তো টোটাল 290 ডিগ্ৰী 290 ডিগ্ৰী তো অপচন এ হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ অপচন এ হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে বেসিক আছিলে কালিও এনেকুৱা এটা কোৱেশ্চন প্ৰেক্টিস কৰিছিলো তো আমাৰ বস্তুবোৰ অকমান যেতিয়া যাতে কনসেপ্টটো ক্লিয়াৰ হৈ যায় ওকে এটা মেনচুৰেশনৰ কোৱেশ্চন তো আকৌ এটা তোমালোকে মেনচুৰেশনৰ ফৰ্মুলা বেসড কোৱেশ্চন হয় তোমালোকে কোৱেশ্চনটো উইথ দা হেল্প অফ জাস্ট ফৰ্মুলাটো পুট কৰি সলভ কৰিবলৈ ট্ৰাই কৰা আছে মই পোল ক্ৰিয়েট কৰিছো ওকে ইয়াত কি সুধিছিলে কোৱেশ্চনটো সুধিছিলে সাৰফেস এৰিয়া অফ এ স্ফিয়াৰ অফ ৰেডিয়াস 18 সেন্টিমিটাৰ ওকে আমাৰ সাৰফেস এৰিয়া কথা সুধিছিলে কাৰ স্ফিয়াৰৰ তো স্ফিয়াৰৰ সাৰফেস এৰিয়া is equal to 4 pi r square okay 4 pi r square তো r কোৱেশ্চনত দিয়া আছিল 18 সেন্টিমিটাৰ okay কোৱেশ্চনত দিয়া আছিল 18 সেন্টিমিটাৰ ইয়াত জাস্ট পাই টো তোমালোকে সাইড কৰি দিয়া যেহেতু অপচনত কি আছে পাই টো সেপাৰেটলি দিয়া আছে তো আমি পাই টো সেপাৰেট কৰি দিম আৰু 4 into r square মানে 18 into 18 তোমাৰ 18 into 18 into 4 কিমান হ'ব 18 into 18 is 324 18 square 324 হয় into 4 324 into 4